আপোনাৰ নাম কি? মোৰ নাম যতীন চন্দ্ৰ ডেকা। হয়, আপুনি কওকচোন, বুজাই দিয়ক। এখেতৰ যোৱা 24 মাৰ্চত হঠাৎ আহি থাকোঁতে ষ্ট্ৰক হৈছিলে। তাৰপিছত আমি হস্পিটেলত ভৰ্তি কৰিলোঁ। হস্পিটেলত 6 দিন থাকিল। 6 দিন পিছত আমি পালন থেৰাপিত লৈ আহিলোঁ। তাত 29 তাৰিখে তাত 21 দিনতেও মানে এটা ছাইড একদম মানে কাম নকৰা হৈ আছিল। এটা ছাইড কাম নকৰা হোৱাৰ পিছত ইয়াতে এক্সাৰচাইজ কৰিলে। তাৰপিছত 21 দিনত তেওঁ খোজ কাঢ়িব পৰা হ'ল। খোজ কাঢ়ি এতিয়া বৰ্তমান সুস্থ। হয়, আপুনি কওকচোন। মই বৰ্তমান মানে BCI কৰি মানে আমাৰ পালন থেৰাপি চেণ্টাৰত BCI কৰি ৰবটিং মেচিনৰ দ্বাৰাই মই আপোনাৰ কি লাভ হ'ল? মোৰ ব্ৰেইনৰ মানে সম্পূৰ্ণ মানে বৰ্তমান হেৰি মানে চিন্তাধাৰাবিলাক সম্পূৰ্ণ সুস্থ হৈছে আৰু বুজি পাইছোঁ মই। হয়, আপুনি কিবা খোজকাঢ়ি দিয়কচোন। মই বৰ্তমান এতিয়া খোজকাঢ়িব পৰা হৈ গ'লোঁ সম্পূৰ্ণ। বঢ়িয়া।